নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আমি ৰাইডৰ পৰা ঘূৰি আহোঁতে ভাবিলোঁ কাজিৰঙা কুঠুৰিত থকা ভূপেন হাজৰিকাদেৱৰ ঘৰখনত এবাৰ সোমাই চাওঁ। আমাৰ লগতে আপোনালোকেও ভূপেন হাজৰিকাদেৱৰ ঘৰখন চাওকচোন, ইমানেই বেয়া লগা দৃশ্য। বহুত দিন আহিম বুলি ভাবি থকা আমাৰ মৰমৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ চাওকচোন বাৰু। ইয়াতে লিখা আছে, কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে। ভূপেন হাজৰিকাদেৱে যে কথাষাৰ কয়, আজিও ইউজ কৰোঁ আমি। সেইটো তেওঁ এই কুঠৰিত থকা ঘৰটো চাওকচোন, এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে। আশা কৰোঁ চৰকাৰে ভালকৈ যাতে হেৰি কৰে। আমি ভিতৰতে চাই দিছোঁ, চাওক এইখন তেওঁ বিচনা আৰু তেওঁলোকৰ এই মানপত্ৰ যিমানখিনি আছিলে, সম্বৰ্ধনা পত্ৰ সজাই দিছে। সেইটো তেওঁ ড্ৰয়িং ৰুম আছিলে, এতিয়া বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে দেই। শুৱনি কোঠাটো এইখন তেওঁ বিচনা, তেওঁ শোৱা। এইটো তেওঁলোকৰ কিটচেন আছিলে আগতে। এইফালে এয়াটো ৰুম, সেইফালে এইটো বাথৰুম ভূপেন হাজৰিকাদেৱৰ। এইটো আৰু ডাইনিং হল আছিলে। এইটো এটা ৰুম, ইয়াত ভিতৰতে সোমাবলৈ এলাও নাই, যিহেতু চৰকাৰে এইটো চিল কৰি ৰাখিছে এখন বাৰীখন। কৰদৈ, এজোপা তেওঁ নিজে ৰোৱা জামুক আছিলে নহয় জানো, বগা জামুক, তেওঁ নিজে ৰোৱা বগা জামুক। তেওঁ চাগে ইয়াতে বহি কিছুমান গান চাগে ইয়াতে ৰচিছিলে। যথেষ্ট বাৰী আছিলে দেই ইয়াত। তাত কিমান বিঘা মাটি আছে? আচ্ছা, এইজোপা ফুলৰ গছ, এইজোপা এজোপা ইয়াত তেওঁ নিজৰ হাতেৰে ৰুই যোৱা নহয় জানো, নিজৰ হাতেৰে ৰুই যোৱা সেইখিনি গছ। মই ভূপেনদাৰ বিষয়ে কওঁ বাৰু। অঁ, ভূপেনদাক মই ৭৪ চনৰ নহয় ৭৩ চনৰ পৰাই লগ পালোঁ। আৰু মৃত্যু দিনবিলাক তেখেতক লগ পাইছোঁ ইয়াতে, যেতিয়া বম্বে গৈছে সেইদিনাখনেই মই লাষ্ট তেখেতৰ লগত। আৰু তেখেতৰ লগত বহুতখিনি এই ঘৰখনৰ প্ৰতি তেখেতৰ বহুত শ্ৰদ্ধা আছিলে আৰু ৰাখিছিলে নিজৰ ল'ৰাৰ কাৰণে। কিবা এটা ব্যতিক্ৰমৰ কাৰণে তেনেকৈ বস্তুটো ইফাল সিফাল হৈ গ'ল। হোৱাৰ পিছতো তেখেতে কৈ গৈছিলে যে মোৰে কিবা এটা সাংস্কৃতিক যাতে থাকে জীয়াই, আৰু ল'ৰাও আহে, তেওঁ হাজৰিকা আহে আৰু সমৰ্দাও আহে। তেওঁলোকৰো মানে কামবিলাক পিছ কৰি থকাৰ কাৰণে অলপ মনত দুখ পাইছে, কাৰণ চৰকাৰ এখনে এতিয়া লৈ চৰকাৰে কি কৰিব নোৱাৰে বাৰু, সকলোখিনি কৰিব পাৰে। গতিকে ইয়াতে মানে আমাৰ এতিয়া মহন্ত ডাঙৰীয়া আৰু বিধায়ক, এই তেখেতৰো তাৰমানে এটা কথাৰ কাৰণে গৰু নাইকিয়া হৈ গৈছে। কিয়? তেখেতে অলপ আগ্ৰহ আছিল আগত, বহুতখিনি খাটিছেও ইয়াত ভূপেনদাৰ কাৰণে। কিন্তু ঘটনা এটা হৈ গ'ল কি, যেতিয়া মাটিটোৰ ওপৰত হাইকোৰ্ট গৈছে, এই হাইকোৰ্ট হোৱাৰ কাৰণে এতিয়া তেখেতেও তাৰমানে জোৰ কৰিব নোৱাৰা হ'ল। আৰু মাজতে সেই আমাৰ BJP বিমল বৰা আহিছিলে ঘৰটো ৰিপেয়াৰিং কৰিবৰ কাৰণে, কিছুমান কিবা এটা বাধা হোৱাৰ কাৰণে সেইটোও গ'ল। আজমললৈ মানুহ পঠালে, আজমলৰো মানুহ তেনেকৈ ঘূৰি যাব লগা হ'ল। সেই গতিকে বস্তুটো দুমহতীয়া হৈছে। আৰু এইটো আচলতে অকল কোনোবা এখন চৰকাৰৰ বুলিয়েই নহয়, সেইটোৱে ৰাইজৰ, আমাৰ অসমৰ ৰাইজৰ সম্পত্তি সেইটোৱে। সেই গতিকে আৰু এতিয়া সেই গতিকে মই মানে বহুতকেইজন লগ পাইছোঁ, গায়কো লগ পাইছোঁ, তেওঁলোকে
খেতিৰ দুখ প্ৰকাশ কৰিছে বেয়া লাগে দেখি এতিয়াও যেনেকৈ মানে আজি বিছনাখন মই যিটো তাত আছিলোঁ কি ধুনীয়াকৈ ৰাখিছোঁ ৰুম কি ধুনীয়াকৈ ৰাখিছিলোঁ এতিয়া চিল কৰিছে তাত মই সোমাব আপোনাৰ সেইটোৱে এতিয়া ভূপেন দাই মোক অকণমান জেগা দি থৈ গৈছিলে আপোনাৰ এই জেগাডোখৰ দি থৈ গৈছিলে ইয়াতে এইখন বনালোঁ জানি ল'ৰাহঁতে বনাই গৈ পেলাই তেনেকৈ আমি ইয়াতে আছোঁ এতিয়াও সেই চৰকাৰে ল'লে কি হ'ব চোৱা চিতা ময়ে কৰিব লগা সেই চাফ চিকুণ ময়ে কৰিব লগা তেখেতৰ তিথি বা জন্মদিন এইবিলাক পালন কৰি আহিছে থকাৰ পৰা আৰু এতিয়া বৰ্তমান এতিয়াও তেখেত নাই যদিও মোৰ কামত আছে সেই গতিকে মই সেই মূৰ্তিটো ৰাতিপুৱা একবাৰ সেৱা কৰোঁ সেইজনে মোৰ এতিয়া পিতৃ বুলি মই ধৰা আছে যিজন মানুহে মোক নিজৰ ল'ৰা চিনা ব্যৱহাৰ কৰিছিলে আৰু সেই গতিকে তেখেতকো মই মানে পিতৃ বুলি শ্ৰদ্ধা কৰোঁ আৰু এতিয়া বিশেষকৈ মানে নিজৰ দেউতাক এজনৰ যদি পৰিস্থিতি তেনেকুৱা হৈ থাকে কোনজন ল'ৰাৰ অন্তত আঘাত নাপাব সেইটোৱে মইতো চব সময়তে আঘাত পাই আছোঁ মই খোৱা পিন্ধাটো কোনো কষ্ট নাই কিন্তু মই এই কথাটো যেতিয়া ভূপেন দাই এটা কথা কৈ গৈছিলে তই কিন্তু সম্পত্তি এৰি নিদিবি তই ৰখীয়া হৈ থাক কিন্তু ঘটনাটো হৈছে কি তোৰ পৰা তই যাতে মানে যিমান দিন জীয়াই থকা সিমান দিন কোনো একো কৰিব নোৱাৰে আৰু পিছ মুহূৰ্ততে অলপ লাগি ভাগি কিবা এটা চিন চৌকে ৰখাটো যত্ন কৰি আমিতো আৰু গৈয়ে আছোঁ চৰকাৰে যেতিয়া কিশোৰ গুটি কৰিব দিছোঁ যোৱা কাৰণ এতিয়া ৰাইজেও আগবাঢ়ি আহিব নোৱাৰা হৈ গ'ল আৰু বস্তুটো গেটত চিলমা আছে তাত চিলমা আছে SP আৰু SD খালি মোকে পাৰ্মিশ্যন দিলে যে আপুনি ইয়াত থাকিব পাৰিব আপুনি চোৱা চিতা কৰিব আপোনাক কিন্তু আমি চৰকাৰী কোনো বেতন খুজি নহয় আৰু একো দিবও নোৱাৰোঁ ভূপেন দাই আপোনাক নাই দিয়া বুলি আমি জানো সেই গতিকে আপুনি চোৱা চিতা কৰিব তেখেতৰ ধৰ্মৰ ভাগটোতো পাব চিভিল SDও তেনেকৈ চিল কৰোঁতে চব সেইখিনি ক'লে আৰু বস্তু বাহানি মোৰ যিকেইটা আছিলে সেইকেইটা উলিয়াই দিলে বাকীখিনি তেওঁলোকে তাত চিল কৰি ৰাখিলে চঞ্জি ল'লে এতিয়া চঞ্জি লোৱাতে চব ঠিকেই আশা কৰোঁ যাতে চৰকাৰে সোনকালে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়ে সদায় কৈয়ে আছোঁ চৰকাৰে অনুগ্ৰহ কৰি পেলাই যেনে তেনে হ'লেও অকণমান যাতে ৰাইজ আহিব পাৰে চাব পাৰে ঘৰখন কেনেকৈ আছিলে হয়নে নহয় সেইটোৱে আজি কাৰণ বহুত এনেকুৱা হয় যে মানে একো শ্ৰদ্ধা নাইকিয়াৰ নিচিনা কৰি দিছে যিটো বস্তু সেইটো হয় মানে প্ৰত্যেকে কৈছোঁ আৰু প্ৰত্যেকে লাগিছে এতিয়া যে নহ'লে চৰকাৰে যদি অলপ টান হয় চৰকাৰ ভালকৈ ৰাইজক দিয়ক সেইটোৱে ৰাইজক দিলে ৰাইজে বহুত কৰিব পাৰে কৰিব পাৰে চৰকাৰে যদি তেনেকৈ হেৰি হয় মানে যিখিনি নহয় ৰাইজে কৰিব আৰু ৰাইজৰ এখন কমিটি গঠন কৰিব কৰি পেলাই তেওঁলোকে কি ব্যৱস্থা কৰে তেওঁলোকে কৰিব এতিয়া সেইটো কৰিবলৈ তেওঁলোক আহিব নোৱাৰে ইমান বস্তু বন্ধ কৰি ৰাখিছে চিল কৰি থৈছে সেই কথাটোৰ কাৰণে এতিয়া আৰু সেইটোৱে সঁচাকৈ ককাৰ কথাখিনি অন্তৰ চুই গ'ল আমি সকলো ৰাইজে এইটোৱে বিচাৰোঁ যে চৰকাৰে অতি সোনকালে সেই ঘৰখনি সজাগ কৰি তোলে যেন বাকী ককা আপুনি ভালেই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ আহিছোঁ বাই